এআইন লাইভৰ বাতৰিৰ প্ৰভাৱ বিভুক্ষু বিধৱা ইয়াজুন বেগমক চলাচল কৰিবলৈ ইটা আৰু ফুটা টিনৰ চালিৰ বাবে টিন কাট দি মেৰামতিৰ দায়িত্ব গ্ৰহণ হাজী মজিবুৰ ৰহমানৰ ৰাইজৰ ভূয়সী প্ৰশংসা অসমৰ অন্যতম জনপ্ৰিয় পৰ্টেল চেনেল এআইন লাইভত 23 জুনত চিপাঝাৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ বাঘমৰা গাঁৱৰ এগৰাকী অতি দাল দৰিদ্ৰ ভিক্ষামাগী পেট প্ৰৱৰ্তাই থকা ইয়াজুন বেগম নামৰ বিধৱা মহিলাগৰাকীৰ ঘৰৰ চোতালৰ কাষেৰে বৈ যায় লেতেৰা পানী চোতালৰ পৰা পদূলিলৈ লেতেৰা বোকা পানী থকা ঘৰটোত মামৰ লাগি টিনৰ চালিবোৰ ফুটি যোৱাত বৰষুণ দিলে বহি থাকিব লাগে এচুকত নাই বিদ্যুৎ সংযোগ যাৰ বাবে নিশা হ'লে অন্ধকাৰত থাকিব লাগে দুই সন্তানে পোহৰৰ অসুবিধাৰ বাবে পঢ়া শুনা আবেলি ভাগতে কৰি সন্ধিয়া হ'লেই শুই পৰে বিধৱাগৰাকীৰ মৃত শাহুৱেকে বহু বছৰ আগতেই লাভ কৰা কম টকাৰ চৰকাৰী ঘৰটোত থকাৰ অনুপযুক্ত হোৱাত চৰকাৰী ঘৰ পাবলৈ অতিকৈ যোগ্য যদিও আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই অথচ পঞ্চায়তখনত পকী ঘৰ থকা ট্ৰেক্টৰ থকা আগতে চৰকাৰী গৃহ লাভ কৰা লোকেই ঘৰ পাই থকাৰ অভিযোগ উঠিছে যিটো তথ্য সমৃদ্ধ বাতৰি যোৱাকালি বিস্তৃতভাৱে এআইন লাইভত সম্প্ৰচাৰ হোৱাত ভাইৰেল হৈ পৰে চাৰিওদিশে যিটো বাতৰি দৃষ্টিগোচৰ হয় SBI ইটা ভাটাৰ মালিক হাজী মজিবুৰ ৰহমানৰ পৰিয়ালটোৰ উপকাৰৰ বাবে তাৎক্ষণিকভাৱে বোকাময় চোতাল পদূলিত চলাচলৰ সুবিধা হোৱাকৈ ট্ৰেইলাৰে ভগা ইটা পৰিয়ালটোৰ চোতালত পেলাই দিয়াৰ লগতে ফুটা টিনৰ ঘৰটোৰ টিন আৰু কাঠ যিমান লাগে অহাকালি পৰহিৰ ভিতৰত সকলোখিনি নিজৰ খৰচত কৰি দিব বুলি কথা দিছে যিখিনি কামৰ তদাৰকত ভাটাটোৰ মেনেজাৰ হাইদুল হকে কৰিছে যাক লৈ পৰিয়ালটোৱে হাজী মজিবুৰ ৰহমানক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আল্লাহৰ ওচৰত দোৱা মাগিছে ইফালে অঞ্চলটোৰ সচেতন লোকসকলেও হাজী মজিবুৰ ৰহমানৰ মানৱীয় কাৰ্যক উষ্ম প্ৰশংসা কৰিছে এআইন লাইভকো পৰিয়ালটোৱে শলাগ লৈছে নিউজ ডেস্ক এআইন লাইভ মিছ ইয়াজিন বেগম যোৱাকালি আপোনাৰ এটা বাতৰি সম্প্ৰচাৰ হৈছে হয় এআইন লাইভত হয় আৰু যাৰ প্ৰতিক্ৰিয়া হিচাপে আজি যাৰ প্ৰভাৱত আজি আপোনাক মানুহ এজনে সহায় বাবে গম পালোঁ হয় আৰু আমি দেখা পালোঁ যে আপোনাৰ ঘৰত আজি ইটাৰ টুকুৰা হয় কোনে আপোনাক সহায় কৰিছে এই হেৰি এই কি বুলি কয় কালি সম্বাদক মাতিছিলোঁ মাতাৰ কাৰণে এই ইণ্ডিয়াক মাতিছিলোঁ মাতাৰ কাৰণে সেইকে হেৰি কৰিছিলোঁ কথাখিনি ক'লোঁ কোৱা হিচাপে মানে কৈছে হেৰি কালি এক গাড়ী ইটা দিম ইটা দিয়াৰ কাৰণে কৈছে ইটাৰ মালিক আকৌ হেৰি মহম্মদ মুজিবুৰ ৰহমানে এইখিনি সহায় কৰিছে কৰাৰ কাৰণে মানে এতিয়া কালি আকৌ হেৰি দিব এই টিং আৰু হেৰি দিব কাঠ দিব দিয়াৰ কাৰণে সেইখিনি সাহাৰ্য দিছে আপোনাৰ হয়তো থাকিব নোৱাৰে নোৱাৰি বৰষুণ পৰে যাৰ কাৰণে আপোনাক সেই ইটা ভাটি মালিকে হয় নামটো কি বুলি ক'লে মহম্মদ মুজিবুৰ ৰহমান তেওঁ আপোনাক এই ৰাস্তাটোত অহা যোৱাৰ কাৰণে আপোনাক এই ইটাটো দিছে হয় আৰু অহাকালিৰ ভিতৰত এই টিং আৰু হেৰি কাঠ দিব ফিটিং কৰি দিব হয় মিস্ত্ৰী থকাৰ পৰিৱৰ্তন কৰি দিব হয় তেওঁ মিস্ত্ৰী আপুনি কিবা ক'ব খোজে এই আল্লাহ ওচৰত দোৱা কৰিছোঁ আশীৰ্বাদ দিছোঁ আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996